সদৌ উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ক্লাব আৰু লাইব্ৰেৰী সৌজন্যত ৭৭ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত সদৌ অসম ভিত্তিত মুকলি প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় যামিনী বৰুৱাৰ সোঁৱৰণত চূড়ান্ত বঁটাৰ লগতে ৩০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয়া ৰেণু বৰুৱাৰ সোঁৱৰণত চূড়ান্ত বঁটাৰ লগতে ২০,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ স্বৰ্গীয় প্ৰদীপ শিলৰ সোঁৱৰণত চূড়ান্ত বঁটাৰ লগতে ১০,০০০ টকা। ইয়াৰ উপৰি তিনিটা বঁটা আগবঢ়োৱা হৈছে। এই বঁটাকেইটা হৈছে শ্ৰেষ্ঠ ঢুলীয়া চূড়ান্ত বঁটাৰ লগতে ৩০০০ টকা, শ্ৰেষ্ঠ নাচনী চূড়ান্ত বঁটাৰ লগতে ৩০০০ টকা, শ্ৰেষ্ঠ পেপুৱা বঁটাৰ লগতে ৩০০০ টকা। বিহু উৎসৱ অনুষ্ঠানত আগভাগ দললৈ বহুকেইটা বিহু দল উপস্থিত হয় আৰু অনুষ্ঠান পৰিৱেশন কৰে। আমি ৰজাদুৱাৰ ক্লাব আৰু লাইব্ৰেৰীৰ তৰফৰ পৰা ৭৫তম ৰঙালী বিহু উৎসৱ উপলক্ষে সদৌ অসম ভিত্তিত এখনি মুকলি বিহু আমি আয়োজন কৰিছোঁ, প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু সেই প্ৰতিযোগিতাখনত বিভিন্ন দল আহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দল আহি আমাৰ তাত যোগদান কৰিছে আৰু সেই প্ৰতিযোগিতাখন আজি আমি আৰম্ভ কৰিছোঁ। এই প্ৰতিযোগিতা আপোনাৰ চূড়ান্ত হ'ব নেকি? আপোনাৰ চূড়ান্ত প্ৰতিযোগিতা, তেওঁলোকক আমি নগদ ধন আৰু চূড়ান্ত বঁটাৰে তেওঁলোকক পুৰস্কৃত কৰিম আৰু অহাকালি আমি এই বাকৰিতেই এখনি আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছোঁ, য'ত উপস্থিত থাকিব অসমৰ এগৰাকী আগশাৰীৰ কণ্ঠশিল্পী ৰোহিত সোণোৱাল আৰু লগতে আন বহু সাংস্কৃতিক অনুষ্ঠান আছে। গতিকে আমি আশা কৰিছোঁ সকলো ৰাইজে আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়াই এই আমাৰ অনুষ্ঠান সুকলমে আগবঢ়াই নিব বুলি আমি আশা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।